নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 5 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিহাৰৰ প্ৰায় অবৈধ বেদখলকাৰীক হকিউনি ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুক্ত কৰা হ'ব অবৈধ বেদখলকাৰীৰ কবলত থকা 1 লাখ একৰ ভূমি এই পৰ্যন্ত বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে 50 লাখ একৰ ভূমি আৰু নৰেন্দ্ৰ মোদীয়ে যদি ৰাম মন্দিৰ বনাব পাৰে তেন্তে ময়ো বেদখলকাৰীক উচ্ছেদ কৰিব পাৰিম বুলি এক প্ৰকাৰ উদান্ত ভাষণ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বেদখলকাৰীৰ পৰা মাটি আজৰি আনিব নোৱাৰিলে মোৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু দেশত হিন্দু জাগিলে কোনো বাবাৰ ঔৰংজেব জিয়াই থাকিব নোৱাৰে আৰু বিহাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উদান্ত ভাষণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাই গৈছো বিহাৰৰ প্ৰায় অবৈধ বেদখলকাৰীক হকিউনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুক্ত কৰা হ'ব অবৈধ বেদখলকাৰীৰ কবলত থকা 1 লাখ একৰ ভূমি আৰু এই পৰ্যন্ত বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে ইতিমধ্যে 50 লাখ একৰ ভূমি আৰু নৰেন্দ্ৰ মোদীয়ে যদি ৰাম মন্দিৰ বনাব পাৰে তেন্তে ময়ো বেদখলকাৰী উচ্ছেদ কৰিব পাৰিম বুলি এক প্ৰকাৰ উদান্ত ভাষণ প্ৰদান কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ এইতিয়াৰে পৰা এটকাও চান্দা নলয় বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাত থাকিব কেৱল খিলঞ্জীয়া লোক এই মুহূৰ্তৰ খবৰ জনাইছো এতিয়াৰে পৰা এটকাও চান্দা নলয় বীৰ লাচিত সেনাই কোনো দোকান ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নলয় চান্দা আৰু কোনো দোকান ব্যৱসায়িক এতিয়াৰে পৰা চান্দা দিব নালাগে বীৰ লাচিত সেনাক আৰু কেৱল খিলঞ্জীয়া লোকেহে থাকিব পাৰিব বীৰ লাচিত সেনাত আৰু এতিয়াৰ পৰা চান্দা নুঠায় বীৰ লাচিত সেনাৰ নাম লৈ চান্দা উঠালে আৰক্ষীক লগে লগে আপুনি খবৰ দিয়ক আৰু নৰূপত দেখিবলৈ পোৱা যাব বীৰ লাচিত সেনাক পুৰণি ভুলবৰ লাচিত সেনাই এতিয়া সংশোধন কৰিব আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব বিশেষ চিন্তন বৈঠক আৰু ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এই মুহূৰ্তৰ খবৰ জনাইছো আৰু এতিয়াৰে পৰা এটকাও চান্দা নলয় বীৰ লাচিত সেনা চান্দা অবিহনে চলিব এতিয়া বীৰ লাচিত সেনাই আৰু যদিহে আপোনাৰ পৰা কোনো অনুষ্ঠানে বীৰ লাচিত সেনাৰ নাম লৈ চান্দা উঠায় তেন্তে আপুনি লগে লগে আৰক্ষীক খবৰ দিয়ক কোনো দোকান ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এতিয়াৰ পৰা চান্দা নলয় বীৰ লাচিত সেনাই আৰু অটল আৰু অদম্য ৰূপত আহি আছে বীৰ লাচিত সেনা কেৱল খিলঞ্জীয়াইহে থাকিব পাৰিব বীৰ লাচিত সেনাই আৰু এতিয়াৰ পৰা চান্দা নুঠায় বীৰ লাচিত সেনাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ যান বাহন আৰক্ষীৰ নতুন নিয়ম যান বাহন আইন আপুনি নামানিলে এতিয়াৰে পৰা লিখিব লাগিব 150টা শব্দৰ ৰচনা এক অভূতপূৰ্ব শাস্তি আপুনি ভোগ কৰিব লাগিব যদিহে আপুনি যান বাহন আইন উলংঘা কৰে যান বাহন আইন উলংঘা কৰিছে যদি আপুনি ৰচনা লিখিবলৈ শিকি লওক পুলিচে জব্দ কৰা বাইক আপুনি ঘূৰাই নিবলৈ নতুন শাস্তি ভোগ কৰিব লাগিব ফাইন কাটি আৰক্ষীৰ এতিয়া আমনি লাগিছে নতুন কৌশল অৱলম্বন কৰিছে আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰু বাইকখন লৈ যাব পাৰিব কিন্তু আপুনি লিখিব লাগিব 150টা শব্দৰ ৰচনা আৰু ছুটি ৰচনা হ'লেও নহ'ব সম্পূৰ্ণ 150টা শব্দ থাকিব লাগিব আপুনি লিখা সেই ৰচনাখনত আৰু 150টা শব্দৰ ভিতৰত এখন ৰচনা আপুনি লিখি দিব লাগিব আৰক্ষীক তাৰ পিছতহে আপুনি বাইকখন লৈ যাব পাৰিব আৰু আপোনালোকৰ ফাইন কাটি আমনি লাগিছে আৰক্ষীৰ এনেদৰে এতিয়া মন্তব্য কৰিছে আৰু যান বাহন আইন উলংঘা কৰা সকলক অভূতপূৰ্ব শাস্তি লখিমপুৰ আৰক্ষীৰ যান বাহন আইন উলংঘা কৰিছে যদি আপুনি ৰচনা লিখিবলৈ এতিয়া শিকি লওক কিয়নো পুলিচে জব্দ কৰা নতুন বাইক আপুনি ঘূৰাই আনিবলৈ এতিয়াৰ পৰা ৰচনা লিখিহে ঘূৰাই আনিব লাগিব আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ আজি অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে দিছপুৰৰ লোক নিৰ্মাণ বিভাগ ভৱনত হ'ব অজাপৰ যোগদান কাৰ্যসূচী সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত কৰিব অজাপত যোগদান আৰু একেৰাহে 4বাৰ নগাঁৱৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল ৰাজেন গোহাঁই আৰু বিগত সময়ছোৱাত বিজেপিত যথেষ্ট অসন্তুষ্ট হৈছিল জ্যেষ্ঠ নেতাজনে আৰু পুৰণিৰ প্ৰসংগই বাৰে বাৰে স্থান পাইছিল ৰাজেন গোহাঁইৰ ভাষ্যত আৰু দীৰ্ঘদিনীয়া অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত বিজেপি ত্যাগ কৰিছে ৰাজেন গোহাঁয়ে আৰু আঞ্চলিকতাবাদী ৰাজনীতিত গোহাঁইৰ যোগদানে দিব এক নতুন মাত্ৰা ৰাজেন গোহাঁইৰ পিছতে আৰু বহু পুৰণি বিজেপি কৰ্মীৰ দলত্যাগৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ যোগদানক লৈ এতিয়া মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে
ৰাজেন গোহাঁইৰ যোগদানে শক্তিশালী কৰিব অসম জাতীয় পৰিষদক এনেদৰে এতিয়া মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু ৰাজেন গোহাঁইৰ যোগদান মাথো আৰম্ভণিহে বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ আৰু আজি অজাপত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে দিছপুৰৰ লোক নিৰ্মাণ বিভাগ ভৱনত হ'ব অজাপৰ যোগদান কাৰ্যসূচী আহিছোঁ আন এক খবৰৰ মাজলৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক লৈ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ৰাহুল গান্ধী হৈছে দুৰ্ভাগ্যৰ প্ৰতীক ৰাহুল গান্ধী আহিলে কংগ্ৰেছ পৰাস্ত হোৱাটো খাটাং আৰু ৰাহুল গান্ধীয়ে প্ৰচাৰ সভা চলালেই বিজেপিৰ জয় নিশ্চিত এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাহুল গান্ধী হৈছে দুৰ্ভাগ্যৰ প্ৰতীক গতিকে ৰাহুল গান্ধী য'তেই যায় ততেই প্ৰাৰ্থী হাৰে আৰু এইবাৰ বিহাৰত বিজেপি আৰু জেডিইউৰ সুনামি আহিব বিহাৰৰ জনতাই এইবাৰ বিজেপিক ভোট দিব ৰাহুল গান্ধী য'তেই যায় তাত কংগ্ৰেছ হৰাটো খাটাং বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাহুল গান্ধীয়ে য'তেই ভৰি দিয়ে তাতেই ভাগ্যই লগ নেৰে বুলি মন্তব্য কৰা হৈছে আৰু ৰাহুল গান্ধীয়ে য'তেই ভৰি দিয়ে তাতেই ভাগ্যই লগ এৰে আৰু বিজেপিক জয়ী কৰাবলৈ হ'লে ৰাহুল গান্ধীৰ অনুষ্ঠানে যথেষ্ট কিয়নো ৰাহুল গান্ধী য'তেই নিৰ্বাচনী প্ৰচাৰ চলায় ততেই কংগ্ৰেছ হাৰে বুলি মন্তব্য কৰিছে আৰু ৰাহুল গান্ধী গ'লে বিজেপিৰ জয় নিশ্চিত বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে এতিয়া ৰাহুল গান্ধীৰ ভাগ্যই হৈছে দুৰ্ভাগ্যৰ প্ৰতীক আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কোনে কেনেকৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা মূল মাষ্টাৰ মাইণ্ড কোন এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া ডিজিটেল মাধ্যম যোগে 4 মিলিয়ন মানুহে সামাজিক মাধ্যমত লিখিছে #জাষ্টিছ4জুবিন গাৰ্গ কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ মূল হত্যাকাৰী কোন পোহৰলৈ অহা নাই আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 8 ডিচেম্বৰৰ ভিতৰত এখন বিশেষ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু ইয়াতে সম্পূৰ্ণ তথ্য প্ৰকাশ পাব গতিকে এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা কেনেকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক মূল মাষ্টাৰ মাইণ্ড কোন জুবিন গাৰ্গৰ হত্যাৰ আঁৰৰ আৰু সকলো গম পাব এতিয়া অসমবাসী ৰাইজে আৰু মাত্ৰ কেইটামান দিন ডিচেম্বৰৰ 8 তাৰিখ হৈছে ডেডলাইন আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমবাসীয়ে প্ৰতি মুহূৰ্তত জানিব বিচাৰি আছে যে মূল হত্যাকাৰী আচলতে কোন জুবিন গাৰ্গৰ জীৱনৰ শেষৰ মুহূৰ্তবোৰ বন্দী হৈছিল অমৃত প্ৰভাৰ কেমেৰাত আৰু টুকুৰা টুকুৰকৈ অহা ভিডিঅ'বোৰে জোকাৰি গৈছে অসমবাসীৰ হৃদয় আৰু মৃত্যুৰ আগনিশা জুবিন গাৰ্গক দেখা গৈছিল ছিংগাপুৰৰ এখন ৰেষ্টুৰাঁত আৰু যথেষ্ট আনন্দত আছিল হাৰ্টছবে গাইছিল গীত আৰু কাষতে বহি অমৃত প্ৰভাই কৰি আছিল ভিডিঅ' আৰু শ্যামকৰু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত দুই পিএছও এতিয়া আছে জেলত আৰু মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ 103 ধাৰা জাৰি কৰা হৈছে আৰু ন্যায়িক প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ তুলি অসমবাসী এতিয়া আশাহত হৈ পৰিছে আৰু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰীৰ ভাষ্যই সকাহ দিছে সকলোকে ন্যায় পাব হাৰ্টছবে ওলাব আচল কাহিনী কোনে হত্যা কৰিছে আৰু শাস্তি হ'ব মূল মাষ্টাৰ মাইণ্ডৰ কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ ষড়যন্ত্ৰ ভয়ংকৰ পৰিকল্পনা সেয়া সকলোখিনি অসমবাসী ৰাইজে গম পাব অহা 8 ডিচেম্বৰৰ ভিতৰতে আৰু মূল মাষ্টাৰ মাইণ্ড কোন সকলো গম পাব অসমবাসী ৰাইজে